হেল্ল' ছাত্ৰ ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিবা আৰু তোমালোকৰ হাতত মাত্ৰ 12 ডেজ বাকি আছে। তো তোমালোকে এই 12 ডেজত কি ভুল কৰিব নালাগে, তো আজিৰ ভিডিঅ'ত তোমালোকক ডিটেইলছত জনাই দিম। আৰু তোমালোকে যদি এইকেইটা ভুল কৰা তেনেহ'লে তোমালোকৰ ৰিজাল্টত প্ৰভাৱ পৰিব পাৰে। তো সেইকাৰণে তোমালোকে এইকেইটা ভুল নকৰিবা। তো তাৰ আগতে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে এনেকুৱা নিচিনা ভিডিঅ'বোৰ তোমালোকে সদায় সকলোৰ আগতে পাই থাকা। তো ফাৰ্ষ্ট কাৰণ হৈছে তোমালোকে এই কেইদিনত 12 ডেজৰ কাৰণে এখন প্ৰপাৰ প্লেন বনাই ল'বা আৰু তোমালোকে এই প্ৰপাৰ প্লেন মতে পঢ়ি যাবা। আগতে যদিও বনোৱা নাই, তো তোমালোকে 12 ডেজৰ কাৰণে এখন প্ৰপাৰ প্লেন বনাবা আৰু এই প্ৰপাৰ প্লেন মতে তোমালোকে পঢ়ি যাবা। কোনটো টাইমত কোনখন সাবজেক্ট পঢ়িবা, তো তোমালোকে ধুনীয়াকৈ এখন প্ৰপাৰ প্লেন বনাই এই মতে তোমালোকে পঢ়ি যাবা। আৰু 2 নম্বৰ কাৰণটো হৈছে বহুতো ছাত্ৰ ছাত্ৰীসকলে কি কৰে যে এক্সামৰ আগত বহুতো ছাত্ৰ ছাত্ৰীসকলে লেট নাইটকৈ পঢ়ে। তো তোমালোকে লেট নাইট পঢ়াতকৈ তোমালোকে যদি ৰাতিপুৱা সোনকালে উঠি পঢ়া, তেনেহ'লে তোমালোকৰ সকলোখিনি পঢ়া মনত থাকিব আৰু সোনকালে তোমালোকৰ পঢ়াখিনি আয়ত্ত কৰিব পাৰিবা। আৰু তোমালোকে এক্সামৰ আগত বেছি লেট নাইটকৈ পঢ়িলে তোমালোকৰ বেমাৰো হৈ যাব পাৰে। তো সেইকাৰণে তোমালোকে লেট নাইট পঢ়াতকৈ তোমালোকে যদি ৰাতিপুৱা সোনকালে উঠি পঢ়া, তেনেহ'লে তোমালোকৰ সকলোখিনি মনত থাকিব। তো তোমালোকে বেছি লেট নাইট পঢ়াতকৈ তোমালোকে ৰাতিপুৱা সোনকালে পঢ়িবা। 3 নম্বৰ কাৰণটো হৈছে বহুতো ছাত্ৰ ছাত্ৰীসকলে কি কৰে যে এতিয়ালৈকে মোবাইল চাই থাকে। তো তোমালোকে যদি এতিয়ালৈকে ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাক চোৱা, তেনেহ'লে তোমালোকৰ কিমান সময় নষ্ট হ'ব। তো সেইকাৰণে তোমালোকে এইবিলাকত তোমালোকে টাইম নিদিবা, পিছত তোমালোকে বহুতো সময় পাবা সময়। তো তোমালোকে এইবিলাকৰ পৰা আঁতৰাই থাকিব। তো এইকেইদিনত তোমালোকে পঢ়াৰ বাহিৰে বেলেগ একো নাচাবা, ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক। তো তোমালোকৰ যদি পাৰ্ট এটা বুজিবলৈ আছে, তেনেহ'লে তোমালোকে ইউটিউবত ওৱান শ্বট ভিডিঅ'বোৰ চাই ল'বা। তো 4 নম্বৰ কাৰণটো হৈছে এতিয়া কি কৰে যে বহুতো ছাত্ৰ ছাত্ৰীসকলে অকল মুখস্থতহে ব্যস্ত হৈ থাকে। তো তোমালোকে যদি এতিয়া মুখস্থত ব্যস্ত হোৱা আৰু ৰাইটিং যদি প্ৰেক্টিছ নকৰা, তেনেহ'লে তোমালোকে এক্সামত গৈ লিখিব নোৱাৰিবা। তো সেইকাৰণে তোমালোকে মুখস্থ কৰিবা আৰু লগতে তোমালোকে ৰাইটিঙো প্ৰেক্টিছ কৰিবা। তো তোমালোকে যদি এতিয়া অকল মুখস্থতহে ব্যস্ত হোৱা আৰু যদি লিখাৰ প্ৰেক্টিছটো নাহে, তেনেহ'লে তোমালোকে এক্সামত গৈ লিখিব নোৱাৰিবা। তো তোমালোকে এটা আনচাৰ মুখস্থ কৰিলা আৰু এই আনচাৰটো নোচোৱাকৈ লিখিবা। তো এনেকুৱা যদি কৰা, তেনেহ'লে তোমালোকৰ লিখাও থাকিব আৰু মুখস্থও হ'ব। তো অকল যদি তোমালোকে মুখস্থ কৰা আৰু যদি লিখা প্ৰেক্টিছ নকৰা, তেনেহ'লে তোমালোকে এক্সামত গৈ লিখিব নোৱাৰিবা। তো সেইকাৰণে তোমালোকে লিখিবা, লিখি তোমালোকে মুখস্থ কৰিবা আনচাৰ। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু তোমালোকে এই ভিডিঅ'টো তোমালোকৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকে চাব পাৰে। আৰু তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।